আজি মোৰ টেৰেছ গাৰ্ডেনখনত আপোনালোক সকলোকে স্বাগতম। কি হয়, টেৰেছ গাৰ্ডেনখন আমি একচুৱেলি কিচেন গাৰ্ডেন বুলিও ক'ব পাৰোঁ। যদি ইয়াতে ভেজিটেবল লগোৱা হয়, ভেজিটেবলছ লগোৱা হয় আৰু ফুলো লগাব পাৰে, ফলো লগাব পাৰে। কিন্তু বেচিকেলি কি হয়, কিচেনৰ কাৰণে লগোৱা হয়। যিহেতু বৰ্তমান ইমানেই সাৰ প্ৰয়োগ কৰি আমাৰ মানে শাক পাচলিবিলাকত দিয়া হয়, সেইকাৰণে আমি সকলোৱে ভাবোঁ যে আমি ক'ৰবাত সাৰ নোহোৱাকৈ খাই যদি সুস্থ হৈ থাকিব পাৰোঁ, তেনেহ'লে আমি কিয়নো, যদি আমাৰ স্পেচ আছে, আমি যদি বনাই ল'ব পাৰোঁ, তেনেহ'লে আমি কিয়নো নকৰোঁ এই টেৰেছ গাৰ্ডেনিংখন। আহক, মোৰ টেৰেছ গাৰ্ডেনখন আপোনালোকক মই এটা টুৰ দিওঁ। এয়া দেখিছেনে কি ধুনীয়াকৈ জলকীয়া লাগিছে। এইফালে বেঙেনা, সেইফালে নেমু, আম, তাৰপিছত এইটো ইলাচি গছ, দুপৰ টেঙা আছে। জলকীয়া ঢেৰ লগোৱা হৈছে, কাৰণ কি মোৰ দেউতাই জলকীয়া খুব ভাল পায় আৰু ময়ো ভাল পাওঁ যেনিবা। এইফালে নেমু, এইফালে কণ বিলাহী, এইজোপা তিতা কেৰেলা। আচলতে তিতা কেৰেলাজোপা য'তে ত'তে হয় বাৰু। ইয়াতে মাৰ বহুত অৱদান আছে এই গাৰ্ডেনখনৰ ওপৰত। মই কিছুমান টিপছহে দিওঁ মাক, কিন্তু মায়ে কৰিছে গোটেইখন। আৰু ওচৰৰে খুৰা এজন আহে, তেখেতে হেল্প কৰি দিয়ে। এইজোপা হৈছে এই যে ভোট জলকীয়াজোপা। এইফালে ঠাণ্ডা দিন হ'লে আমি চবেই বহি মেলি খানা খোৱা যায়। আৰু ইয়াতে তুলসীৰ বাগান বুলিয়ে মায়ে মানে এখন বনাই লৈছে আৰু বিৰাট তুলসী খায়। চাহৰ লগত ইমানেই তুলসী খায় নহয় মোৰ মায়ে। এইজোপা পাণ, কিছু ফুলো লগাইছে বাৰু মায়ে ইয়াতে। কিছুমান বনৰীয়া গছো আছে। মাৰ একচুৱেলি ক্ৰিয়েটিভিটিটো, মই মানে কওঁ মাক কেতিয়াবা, মা তোমাৰ ক্ৰিয়েটিভিটিটো কি জানানে, তুমি বহুত ৱাইল্ডকৈ ৰাখা মানে বাগানখন। সেইটোৱে মোৰ ভাল লাগে। মই ঘৰত নাথাকোঁ একচুৱেলি, মেইনটেনেঞ্চ মায়ে কৰে। আৰু এইজোপা হৈছে অমিতা। এইজোপা ৰেড লেডি হয়, বিৰাট ভাল লাগে খাবৰ কাৰণে। অমিতা যিটো দেশী অমিতাৰ নিচিনা, হালধীয়া নহয়, ভিতৰটো পুৰা ৰঙা হয়। এইখন মাৰ তুলসী বাগানখন। আৰু ইয়াতে বগেনভিলিয়া লগাইছে মায়ে, এনেকৈ লগাই তললৈ নমাই দিছে। মায়ে একচুৱেলি কেপচিকামো কৰিছিলে। এল'ভেৰাটো মায়ে বিৰাট ভাল পায়। এল'ভেৰা মানে আপোনাৰ খোৱাটো ইউজ কৰে মায়ে, আৰু স্কিন, চুলি এইবিলাকতো ইউজ কৰে। আৰু এই ৰেড লেডিটো একচুৱেলি হায়দৰাবাদৰ হয়। মই তাতে এটা ৰেড লেডি খাইছিলোঁ। খাওঁতে কি হ'ল, গুটিটো মই লৈ আহিছিলোঁ ইয়ালৈ, আৰু আহি পেলাই ইয়াত পচোৱাৰ পিছত তাৰ পৰা ধুনীয়াকৈ পুলি ওলালে আৰু খাই আছোঁ এতিয়ালৈকে, আজি 2 বছৰ ধৰি। আৰু এইটো হৈছে ষ্ট'ৰ ৰুম। ইয়াতে মাৰ শস্যবিলাকৰ যিবিলাক গুটি থাকে, সেই গুটিবিলাক মায়ে ষ্ট'ৰ কৰে চামটাইমছ। এনেদৰে আমি সৰু সুৰাকৈ আমাৰ গাৰ্ডেনখন কৰি ল'ব পাৰোঁ, যাতে চলি থাকে। আৰু ইয়াতে কিছুমান শাক পাচলিও আছে। এডাল ভেদাইলতা বুলিও কয়। আৰু মাহঁতে একচুৱেলি পাচলি নিকিনে বুলিয়েই ক'ব পাৰি। ঘৰৰ পৰাই যি হয় তাকেই খায়। কাৰণ কি বহুত সাৰ দিয়া আজিকালি পাচলিবিলাক, গেছৰ প্ৰব্লেমো হয় যথেষ্ট। আৰু এজোপা ডালিম লাগিছে আৰু গুটি কলি মেলিছে, এতিয়া খাবলৈ পাওঁ। আজি বোলে মায়ে আমাক শাক খুৱাব। মই ঘৰলৈ আহিছোঁ, বাও আহিছে। মায়ে শাক ছিঙি আছে। মা, শাকবিলাক তুমি কেনেকৈ ৰুইছিলা কোৱাচোন অকণমান। শাকবিলাক মাটিটো হেৰি কৰি অকণমান খন্তিৰে গোবৰ চোবৰ দি পেলাই অকণমান খন্তিৰে চহাই ল'লোঁ। লৈ তাতে গুটিকেইটা সিঁচি দিলোঁ। মৰিচা, পালেং, ধনিয়া এনেকৈ আমি খাই থাকোঁ মাজে মাজে নহয়, সপ্তাহত 6 দিনেই খোৱা যায় আৰু এদিনমানহে নাখাওঁ। হয় নেকি? তাতে বেঙেনা এটা দিওঁ, আলু এটা দিওঁ, পিঁয়াজ এটা দিওঁ। আমাৰ 2 মানুহৰ কাৰণে হৈ থাকে। আকৌ তোমালোক আহিলে অকণ সৰহকৈ ছিঙো আৰু। আচ্ছা। ভেবেলী লতা আছে, মানিমুনি আছে, নৰসিংহ, তাৰ পৰা এইবিলাক বহুতবিধ শাক, আম আছে, অমিতা আছে, ডালিম ৰুইছোঁ, নেমু টেঙা 2জোপা লাগিছে, তিয়ঁহ, তিতা কেৰেলা, কোমোৰা, ধুন্দুলি, কুন্দুলি। আৰু যে তুমি যে তোমাৰ গাৰ্ডেনখনৰ পৰা যে এতিয়া তুমি যে অনলাইন এটা ব্যৱস্থা কৰিছা, তোমাৰ নেমু টেঙা বিক্ৰী কৰাৰ, মানে যিখন নিৰুজ গাৰ্ডেন বুলি যে তুমি নেমু টেঙাৰ এটা বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবিছা, সেইটো কৈ দিয়াচোন।
মই ইলাচি নেমু খাইছিলোঁ আৰু বজাৰৰ পৰা অনা ভাল মানে সঁচৰ নেমু খাওঁতে গুটিবোৰ মোৰ ভাল লাগিলে, মই পচাই থলোঁ। এতিয়া বহুত হৈছে, মই ৰুইছোঁ 20 জোপামান আৰু অলপ পুলি আছে। মই ভাবিছোঁ অনলাইনে তেনেকৈ কিবা কৰি দিব পাৰোঁ নেকি। মই সেইকাৰণে তোমাক সুধিলোঁ কি কৰিব পৰা ব্যৱস্থা আছে। ঠিক আছে, মই বাৰু জনাম সকলোকে। আৰু তুমি যিটো কৰি আছা কামটো কৰি থাকা। আৰু তোমাক হেল্প কৰি দিয়া কোনোবা আছেনে? খুৰাজনে হেল্প কৰি দিয়ে ন? খুৰা এজন এই সিং বুলি এজন আছে, তেওঁক মাজে মাতি পেলাই ইয়াতে বিচা চিচা হ'লে মোক অলপ ডাকে, তেওঁক মাতি পেলাই অলপ চাফা কৰাই লওঁ। বাকী চব মই নিজে কৰোঁ। আৰু কি ছিঙিবা এতিয়া? বেঙেনা ছিঙিম, তিতা কেৰেলা ছিঙিম, তাৰপিছতে আৰু ভেবেলী লতা দুডালমান আগ, পদুনা আছে, পদুনা এনেকেই আৰু বহুত বিধ মিহল শাক আছে, সেইবোৰ ছিঙি পেলাই লৈ যাম। এসাঁজ খোৱাম তোমালোকক। থেংক ইউ। মই যে কৈছিলোঁ মাৰ নেমু টেঙাৰ বিজনেছটো, সেয়া নেমু টেঙাৰ গছকেইজোপা মই দেখাম আপোনালোকক। খুব ধুনীয়াকৈ সুন্দৰকৈ লাগিছে নেমুকেইটা। এয়া চাওক, মায়া ইলাচি নেমু নেকি? এইটো কাজি নেমু, ইলাচি নেমু আছে। এইটো গোল নেমু। আপোনালোকক কাৰোবাক যদি পুলি দৰকাৰ হৈছে জনাব। আৰু মেইনকৈ নেমু পুলি আৰু এইটো গোল নেমুৰ পুলি আৰু কাজি নেমুৰ পুলি আৰু ইলাচি নেমুৰ পুলি। আৰু এটা কথা ক'বলৈ আপোনালোকক থাকি গ'ল একচুৱেলি, টেৰেছ গাৰ্ডেনিঙৰ যিটো চলিউশ্যন নহয়, চৰি, মানে যিটো মাটিৰ যিটো মিশ্ৰণ বনাই লোৱা হয়, সেই মিশ্ৰণটোত 40% গাৰ্ডেন চইলটো দৰকাৰ আৰু আপোনাৰ 30% কম্প'ষ্ট লাগে, ভাৰ্মি কম্প'ষ্ট হওক, আৰু 30% কোকোপিট লাগে। চ' সেইকেইটা মিলাই পেলাই ধুনীয়াকৈ কৰি ল'লে টেৰেছ গাৰ্ডেনখন আমাৰ ধুনীয়া হৈ পৰে। আৰু এই ভিউটো চাওক কি ধুনীয়া হয়। থেংক ইউ। আপোনালোকৰ যদি টেৰেছ গাৰ্ডেনখনত পোক পৰুৱা হৈছে, বিছা হৈছে বা বিভিন্ন কিছুমান ইনচেক্ট থাকে, সেই ইনচেক্টবিলাকে যদি এটেক কৰিছে, তেনেহ'লে আপোনালোকে কি কৰিব, নিম পানীটো হয়তো নিমটো পিচি পেলাই ল'ব পাৰে, নহ'লে সিজাই পানীটো ঠাণ্ডা কৰি বটলত ভৰাই ধুনীয়াকৈ স্প্ৰে' কৰিব। আৰু হালধি পানী ছটিয়াব পাৰে, চূণ পানী ছটিয়াব পাৰে। আৰু নহৰুবোৰ পিচি পেলাই, কেঁচা নহৰুটো পিচি পেলাই পানীৰ লগত মিক্স কৰি পেলাই বটল এটাত ভৰাই পেলাই ধুনীয়াকৈ স্প্ৰে' কৰিব পাৰে। মানে নেচাৰেল পেষ্টিচাইডছ। আৰু টেৰেছ গাৰ্ডেনৰ কিছুমান এডভান্টেজো আছে, কিছুমান ডিছএডভান্টেজো আছে। এডভান্টেজসমূহ হ'ল আমি সাৰ নিদিয়াকৈ ধুনীয়াকৈ বস্তুবোৰ খাই থাকিব পাৰোঁ। আৰু আমি ধৰক ধুনীয়াকৈ আহি আপোনালোকে যদি অলপ স্পেচ ৰাখি থৈ দিয়ে মাজতে, যেনেকৈ মোৰ ইয়াতে আছে, ইয়াতে আহি মেডিটেশ্যন কৰিব পাৰে। আৰু আমাৰ চকু আৰু ব্ৰেইন বিৰাট গ্ৰীণ লাভাৰ হয়। চ' আমি আহি পেলাই ধুনীয়াকৈ মেডিটেশ্যন কৰিব পাৰোঁ, এক্সাৰচাইজ কৰিব পাৰোঁ, ছমেটিক মুভমেণ্ট কৰিব পাৰোঁ। বিৰাট এটা ধুনীয়া পৰিৱেশ ক্ৰিয়েট কৰি ল'ব পাৰোঁ যদি স্পেচ থাকে আপোনালোকৰ মাজতে ধুনীয়াকৈ, গ্ৰীনেৰীৰ মাজত ধুনীয়াকৈ নিজকে এক্সাৰচাইজ কৰাই ল'ব পাৰে। আৰু মই কৰোঁ কেতিয়াবা সদায় টাইম নিমিলেগৈ। আৰু এডভান্টেজ ক'লোঁ মই। ডিছএডভান্টেজ আৰু আছে বাৰু, যেনে ধৰক এই যিখন ছাদ ৰুফটপখন কি হয়, ঠাণ্ডা পৰি থাকে হেৰিয়ত, গৰম দিনত কি কৰে, ঠাণ্ডা হৈ থাকে সেইটো। তাৰপিছত আৰু ডিছএডভান্টেজৰ ভিতৰত ক'বলৈ গ'লে কি হয়, ধৰক ড্ৰেইনেজ ছিষ্টেমটো খুব ধুনীয়াকৈ কৰি ল'ব লাগে টেৰেছ গাৰ্ডেনিঙত। কাৰণ কি, যদি আপুনি ড্ৰেইনেজ ছিষ্টেমটো ভালকৈ নকৰে, তেনেহ'লে গছবিলাকৰ যিবিলাক ৰুটছ থাকে, শিপা থাকে, সেই শিপাবোৰ ভাল নহয়, ইনফেক্টেড হয় আৰু পচি যোৱাৰ দৰে হয়। তেতিয়া কি হয়, গছডালে আমাক ফল ফুল ভালদৰে দিব নোৱাৰে। সেয়া বিভিন্ন ডিছএডভান্টেজ থাকে। আৰু আপোনাৰ ধৰক কি হয়, কেতিয়াবা যদি আপুনি হেভি লোড দিয়া থাকে, লোডেড হৈ যায়, হেভিকৈ লোডেড হৈ যায়, তেতিয়া কি হয়, বস্তুটো ছাদখনত এটা প্ৰেছাৰ পৰে যদি ইমান ষ্ট্ৰংকৈ বনোৱা নাযায়।
চ' যদি প্লেনিং থাকে মানে মই আপোনালোক সকলোকে ৰিকুৱেষ্ট কৰিম যদি ঘৰ বনোৱা নাই কোনোবাই তেনেহ'লে প্লেনিং কৰি ধুনীয়াকৈ টেৰেছখন সজাব মজবুতকৈ বনাব আৰু ড্ৰেইনেজ ছিষ্টেমটো ধুনীয়াকৈ ৰাখিব আৰু যিসকলে বনালে তেওঁলোকৰতো উপায় নাই যেনেকৈ আমাৰ উপায় নাই অলৰেডি বনোৱাৰ পিছতহে প্লেনিং কৰা হৈছে টেৰেছ গাৰ্ডেনিংখনৰ কাৰণ কি তলতো এখন সৰু সুৰা আছে ভেজিটেবল গাৰ্ডেন নথকা নহয় ফুলো আছে কিন্তু ওপৰত বেছিকৈ কৰা হ'ল পিছলৈ কাৰণ কি তলত যাবলৈ অলপমান দিগদাৰ হৈ যায় সেইকাৰণে ওপৰত কৰাটোৱে ছেফ যেন লগা হ'ল সেয়েহে কৰা হ'ল আৰু এনেদৰে আমি যদি টেৰেছ গাৰ্ডেনিঙৰ ওপৰত মানে ইম্পৰ্টেঞ্চটো দিওঁ তেনেহ'লে আমি বিভিন্ন বস্তুৰ পৰা বাচি থাকোঁ যেনে এই সাৰবিলাক ৰাসায়নিক সাৰবিলাকৰ পৰা মানে সাৰবিলাক আমাৰ পেটত যাব নোৱাৰাকৈ আমি নিজকে ৰাখিব পাৰোঁ থেংক ইউ